ট্ৰি প্লান্টিং ট্ৰেইনিঙত সেই উলমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকাই দিয়া যায় এই ফ্ৰেমত। এই ফ্ৰেমৰ যেতিয়া কৰা যায় তাৰপিছত আমি এই 10 ফুটৰ ডিষ্টেন্সত আমি পইণ্টবোৰ ওলাই ল'লোঁ। তাৰপিছত 10ৰ পৰা 20লৈকে আমি সাধাৰণতে কি কৰোঁ এই লাইনটো ওলাই লোৱাৰ পিছত ডাইৰেক্ট 20 ফুটৰ এটা লাইন ওলাই লওঁ। এইটোত 20 ফুট দূৰত্ব আৰু এই এটাৰ পৰা আনটোলৈকে 10 ফুট দূৰত্ব দেই। তাৰপিছত এই মাজৰ লাইনটোত যে 20 ফুট লগাই দিলো এই ফ্ৰেমটো কৰিবৰ কাৰণে এটা সহজ হৈ গ'ল। আমি এই 20 ফুটৰ দূৰত্বটোৰ পৰা এইফালে গৈ থাকিম 10 ফুট য'ত পৰিব তাত আমি পইণ্ট কেইটা কৰিম আৰু তাতে গাঁত কেইটা হ'ব। তেতিয়া কি হয় দেখিব খুব ধুনীয়া হয় চিধা লাইন। পিছত যেতিয়া কালেকশ্যন কাপিং কৰাৰ সময়ত কালেকশ্যন হ'ব খোজকাঢ়ি পেলাই বাল্টিটো দাঙি আনিব পাৰিব লাগিব। সেই তেতিয়া আমি প্ৰথম যিকেইটা গাঁত কৰোঁ লগে লগে আমি প্লেটফৰ্ম কৰি পেলাই 5 ফুট বহল কৰি পেলাই এনেকে 5 ফুট এনেকে দীঘল 5 ফুট বহল প্লেটফৰ্ম বনাই তাতে গাঁতটো কৰিব দিওঁ। এই প্লেটফৰ্মটো আকৌ আমি অলপমান এনেকে কি কৰোঁ এইটো প্লেটফৰ্মটো আমি অকণমান এইটো পাহাৰ নহয় পাহাৰৰ গাৰ ফালে হ'ব অকণমান মানে বেছি নহয় অলপ ঢাল মানে ভিতৰৰ ফালে গাৰ ফালে ঢাল কৰি পেলাই বনাব দিওঁ যাতে বৰষুণৰ পানী যেতিয়া আহে ই সাৰ পানী যি আছে সেইবোৰ যাতে ধুৱাই লৈ গুচি নাযায়। গ'লে কি হ'ব যদি চিধা বনাওঁ এনেকুৱা শ্লোপ বনাওঁ তেতিয়া বৰষুণ দিলে যিমান সাৰ আছে ধুই পেলাই গুচি যাব। পিছত দেখা যাব যে তলত খেতি পথাৰত আমাৰ ধানখিনি খুব ভাল হৈছে ৰবৰ কেইডালৰ সাৰখিনি কমি গ'ল। সেইকাৰণে আমি গাৰ ফালে ঢালটো দিওঁ বেছি ঢাল নহয় কিন্তু এটা নিয়মত। আৰু এই প্লেটফৰ্মটো যে বনালো মাজত যে গাঁতটো কৰিলো গাঁতটো অলপ গাৰ ফালে কৰিব লাগে ভিতৰ ফালে কাৰণ অহা যোৱা কৰিব লাগিব নহয় মানুহ পিছত। আৰু সেই গাঁতটো সেই 5 ফুটটোৱে 10 ফুটহে দুইফালে 5 ফুট কৰি দিলে মাজত খালি অলপ জাগা বাকী থাকিব বেছি নাথাকে। সেই জাগাখিনি 2-3 বছৰৰ ভিতৰত মিলাই দিলে ধুনীয়া চিৰি টিৰেছ হৈ যাব। এই আপোনালোকে ফেয়াৰৱে নহয় এইটো আনাৰস ৰুৱে টেৰেছ কৰি আপোনালোকে নুৰুৱে জানো যি খেতি কৰে পাহাৰত তেনেকুৱা টেৰেছ বনায় চিৰি বনায়। সেই ইয়াতেও সেই চিৰিটো বনাব লাগে। চিৰিটো বনোৱাৰ অৰ্থ হৈছে যেতিয়া টেপিং আৰম্ভ হ'ব টেপিং কৰোঁতেও এটা স্পীড লাগিব যে মই আজি 300 গছ মই কাটিব লাগিব। অহা যোৱা কৰিবৰ কাৰণে যদি সুবিধাটো নাথাকে কেনেকৈ কৰিব। দ্বিতীয়টো হৈছে ই বাল্টিং যেতিয়া মানে টেপিং হৈ গ'ল আঠাটো বাতিত হ'ল বাতিটোতো ঢালি বাল্টিঙত লৈ আহিব। এতিয়া বাল্টিঙত আনোতে পাহাৰৰখন যদি কাটাটো নাথাকে শ্লোপটো ইমান ঠিক গছজোপাৰ পৰা কেনেকৈ কি নপৰাকৈ আহিব সেইটোৱে চাব নে বাল্টিটোৱে ৰাখিব নে কি হ'ব। কিমান কষ্ট হ'ব। যিটো কাম 1 ঘণ্টাৰ ভিতৰত শেষ হৈ যাব লাগে সেইটো 3 ঘণ্টা লাগিব। আপোনাৰ দিনটো বৰবাদ হয়নে। সেইকাৰণে আগৰ পৰা এইবোৰ ব্যৱস্থা কৰিব লাগে। আৰু এই পাহাৰটো যেতিয়া ষ্টিপ হয় দেখিছে যে বেছি খাৰা তেতিয়া আপোনাৰ একো বেলেগ একেই চিষ্টেম কিন্তু এইটোৰ ডিষ্টেন্সটো বাঢ়ি যায়। এই ওপৰৰ থাকৰ পৰা তলৰ লাইনটোলৈকে 22 ফুট হৈ যাব 22। আৰু এই এডাল পুলিৰ পৰা ওচৰৰ লাইন একে লাইনত একে চিৰিৰ পুলিৰ হৈ যাব 11 ফুট।
সবৰে মনত থাকিব নহয় তো এইখিনি হৈছে প্ৰথম কথা জংগল চাফা কৰিলে তাৰ পিছত গাঁত কৰিব যেতিয়া সময় হ'ব সমান মাটিত একদম স্কুৱেৰ হ'ব একদম পুৰা লাইন সিধা সিধা এইফালে এনেকুৱা সিধা সিধা এইফালৰ পৰা দেখিলেও পুৰা সিধা হ'ব এইফালৰ পৰা দেখিলেও পুৰা সিধা হ'ব তাৰমানে এটা জায়গাত থিয় হলে সমান মাটিত কিবা এটা গছৰ যদি অলপ হালিছে বা ডাল কিবা হৈছে ভাঙি পৰিছে এটা জায়গাৰ পৰা আপুনি গম পাব কাৰোবাৰ বেমাৰ ধৰিছে ৰংটো সলনি হৈছে পাতৰ গাটো ক্ষতি হৈছে কাৰণ লাইনটো বস্তুটো একদম সিধা সিধা ষ্ট্ৰেট লাইন কাটোতেও স্পীড হ'ব এফালৰ পৰা এনেকে সিধা সিধি কাটি গ'ল তাৰ পৰা কালেকশ্যন কামবোৰৰ পৰা কালেকশ্যন কৰোতেও সুবিধা হ'ল আৰু এই মাজৰ যে জায়গাবোৰ এই জায়গাবোৰ আমি কিয় ৰাখিব এই যে আপোনাৰ চাৰিজোপা গছৰ মাজৰ যে জায়গাটো আমি যে ষ্ট্ৰেট লাইন যে কৰিব কৈছো কিয় কৈছো ইয়াৰ কাৰণ হৈছে গছটো ইয়াতে থাকিব মাজত গাছটো ইয়াতে থাকিব গছটো ইয়াতে থাকিব এই মাজৰ যে খালি জায়গাবোৰ এনে পৰি থাকিব যেতিয়ালৈকে গছটো ডাঙৰ নহয় পাত লগ লাগি নাযায় তেতিয়ালৈকে মাজৰ জায়গাটোত আপোনালোকৰ নিজৰ ইনকামৰ কাৰণে ইন্টাৰক্ৰপিং কৰিব পাৰিব এইফালে 15 ফুট আছে তো দুটা গছৰ 5 ফুট এৰি দিয়ক কাৰণ শিপাবোৰ খোৱা শিপাবোৰ এনেকে বাঢ়ে খামুচি ধৰা শিপা টেপৰুট যোনটো হেতুহে তলত যায় তো আপোনালোকে 5 ফুট এৰি বাকি মাজৰ যিখিনি 5 ফুট আৰামছে ধুনিয়াকে বেলেগ খেতি মানে যোনটো আপোনালোকৰ কৰে আনাৰস লগাব পাৰে আপোনালোকৰ ইয়াতে হালধি খুব ভাল হয় আদা ভাল হয় যোনবোৰ মাৰ্কেটত বেচিব পাৰে ভোট জলকীয়া এনেকুৱা ধৰণৰ খেতিবোৰ আপোনালোকে 3 বছৰ মিনিমাম কৰিব পাৰিব এই জায়গাটো এই 5 ফুট জায়গাটো আপোনাৰ কৰিব পাৰিব আৰু এই পাহাৰত চিৰিটো থাকিলে এই দুটা চিৰিৰ মাজৰ জায়গা যে খালি থাকিব এইবোৰ জায়গাত আপোনালোকৰ আনাৰস মানে যি ধৰণৰ এনেকুৱা ধৰণৰ ইন্টাৰক্ৰপিং আমি যোনটো কওঁ মানে এটা খেতি অলৰেডি আছে ক্ৰপ হেতুক কয় এটা খেতি ক্ৰপ কয় ইন্টাৰক্ৰপ মানে এটা খেতিৰ মাজত আৰু এটা খেতি কৰিলে তাক ইন্টাৰক্ৰপ বুলি কয় ঠিক ইন্টাৰক্ৰপিং কৰিব পৰা যাব ইয়াতে কৰিব পৰা যাব এইবোৰ জায়গা ইয়াতে এই জায়গাবোৰ তো আপোনালোকৰ এই যে খৰচ ৰোৱাৰ পিছত মেইনটেনেন্স লাগিলে নে নাই জেওৰাখন বোলে ভাঙি গ'ল অলপ ঠিক কৰিব লাগে এই পইচাবোৰ ক'ৰ পৰা আহিব এয়া বিক্ৰী আমি এইটোও চিন্তা কৰিছো আপোনালোকৰ কাৰণ আমি খেতিয়কৰ কথা চিন্তা কৰো যে খেতিয়ক এজনে বেলেগ ইনকামৰ সোর্স থাকিব পাৰে বেলেগ কথা কিন্তু বেলেগ সোর্সতকে এই মাটিখিনিৰ ওপৰতে কিবা এটা কৰি যদি ইয়াৰ মেইনটেনেন্স উলিয়াব পাৰে তাতকৈ আৰু ভাল একো কথা নাই অকল মেইনটেনেন্স নহয় নিজৰো খৰচ ওলাব তো 3 বছৰলৈ ইন্টাৰক্ৰপ কৰিবলৈ পাৰে 3 বছৰৰ পিছত কি হ'ব গছবোৰৰ ডাঙৰ হ'বলৈ ধৰাৰ লগে লগে এই পাতবোৰ লগ লাগি আহিব কেনপি ফৰ্ম কৰিব পাত যিমান দূৰ আহিছে জানিব তলে তলে শিপাও আহিছে প্ৰথম 3 বছৰত আমি সাৰ যে দিবলৈ কওঁ সাৰটো ৰিং মেথডত দিবলৈ কওঁ আপোনাৰ ইয়াতে ধুমুহা কেতিয়া বেছিকে আহে ধুমুহা সিজন কোনটো বতাহ আহে যে কেতিয়া মাৰ্চ এপ্ৰিলত আহে আমাৰ মাৰ্চ এপ্ৰিলত সাৰ দিয়া এটা ড'জ দিব লাগে মই ক'লো যে বহাগ এপ্ৰিল মে সেইটো মাৰ্চ এপ্ৰিল সেই ড'জটো দিবলৈ নকওঁ আপোনালোকক কিন্তু আহিন সেপ্টেম্বৰ অক্টোবৰ সেই ড'জটো দিয়ক এটা ড'জ দিলেও যথেষ্ট
মাটি ইমান ভাল ইয়াতে ইমান সাৰৰ দৰকাৰ নাই কিন্তু মাজত যে খেতিবোৰ কৰিব সেইবোৰৰ কাৰণেও লাগে তো সাৰ যেতিয়া দিয়ে প্ৰথম কেইবছৰত ইয়াৰ পাত যিমান দূৰ গৈছে মানে শিপাবোৰো তেনেকে খোৱা শিপাবোৰো এনেকে যায় মেইন টেপৰুটডাল তলত যায় আৰু এইবোৰ খোৱা শিপা এই খোৱা শিপাবোৰো সমানে যায় পাতৰ আমি কৰো কি ৰিং কৰি পেলাই দিবলৈ কওঁ এক চাপ আপোনাৰ কোদাল দি খান্দিলে বেছি দকে খান্দিব নালাগে বেছি দ কৰিলে আপোনাৰ শিপা কাটা যাব তো এক চাপ খান্দি এনেকুৱা ৰিঙৰ নিচিনা চাৰিওফালে কৰি তাতে সাৰটো দি মাটিটো ঢাকি দিব লাগে মাটিটো ঢাকি দিয়াৰ পিছত ইটো বৰষুণ পাব লাহে লাহে মাটিৰ লগত মিহলি পেলাই তলত সোমাই যাব ইয়াৰ খাদ্য হ'ব আৰু যেতিয়া গছবোৰ ডাঙৰ হ'ব এই যে পাত লগ লাগিব তেতিয়া এই চাৰিজোপা গছৰ মাজত এই জাগাখিনি আপোনালোকে এই চাৰিজোপাৰ কাৰণে সাৰ দিব লাগিব এই চাৰিজোপাৰ কাৰণে ইয়াতে সাৰ দিব এইটো সাৰ নিদিব আকৌ এই চাৰিজোপাৰ কাৰণে ইয়াতে সাৰ দিব ইয়াতে যদি আপোনালোকে সাৰটো দি দিয়ে কি হ'ব এই গছকেইটা আৰু এই গছকেইটা দুই ফালৰ পৰা খাবনে নাই এইফালৰ পৰাও সাৰ খাব এইফালৰ পৰাও সাৰ খাব ইয়াৰ ডবল ড'জ হৈ আমাৰ বেছিকে খালে কি হয় পেটৰ অসুখ হয় ই মৰি যাব এইকাৰণে এইটো এটা এৰি এটা দিবলৈ কওঁ এতিয়া এইটো এৰি পেলাই এইটো ঠিক তেনেকে এইটো এৰি পেলাই এইটো দিয়া নাই আমি হেয়া এইটো হিচাপত আমি সাৰটো দিবলৈ কওঁ এটা এৰি এটা তো সেইটো নিয়ম হৈছে সাৰৰ এতিয়া গছ ডাঙৰ হৈ আহিল তাৰ পিছত নিয়মতে আমি কেই বছৰত পাব লাগে আশা 7 বছৰত কিমান গোলাইত আমি আঠা কাটিব পৰা হয় গছজোপা বাডেড ষ্টাম্প যিহেতু এই যে হাতীৰ নিচিনা ভৰিৰ নিচিনা হয় নহয় ষ্টাম্পটো সেইটো চবৰে হ'ব এই ৰুট ট্ৰেইনাৰ প্লান্ট হওক পলিবেগ হওক সেইটো হ'বই এনেকুৱাকে ভৰিখনৰ হাতীৰ ভৰিখন তেনেকুৱা কাৰণ সেইটো জইনটো এই জইনটোৰ মাটিৰ ঠিক অলপ ওপৰত থাকিব লাগে সদায় ৰুমতে এটা বস্তু চাব যোনটো জইন আছে সেইটো এই হাতৰ ইমানখিনি ওপৰত যাতে থাকে মাটিৰ পৰা কিয় মই কৈছো আমাৰ ইয়াতে উই পোকাৰ ভয় আছে নহয় মাটিত উই পোকা আছে নাই ৰবৰৰ জাতটো আৰু চিমলা আলুৰ জাতটো একে জাত মিঠা তো যেতিয়া জইনটো তলত যায় এইটোতো কোমল এতে খাই পেলাই যেতিয়া মাছালটো এনেকে খাই শেষ কৰি দিব গছজোপাটো নাবাচে বাচিব যদি বাচে যোনটো ষ্টাম্পটো মেইন ষ্টাম্পটো যোনটো মানে কলম কৰা হৈছে উন্নত জাত সেইটো বাচিব পাৰে কিন্তু আসল কলম কৰা জাতটো উন্নত জাতটোৱে খাই পেলাব তো আপোনাৰটো লোকচান হ'ল না সেইটোৰ কাৰণে আমি জইনটো সদায় মাটিৰ ওপৰত ৰাখিব দিওঁ ইমানটো ওপৰত তাৰপিছত মাটিটো পানী দিওঁতে প্ৰথমটোতো অলপ বৰষুণতটো সেইটো কি হ'ব বহি যাব মাটিটো অলপ মাটি দি দিলে হ'ল গুৰিত যাতে পানী জমা নহয় সেইটো চাব লাগিব দাগটো সেইকাৰণে দাগ যেতিয়া 2 ফুটৰ পলিবেগৰ দাগ খান্দে আমাৰ বেগ কিছুমান সৰু বেগ আহে 1.5 ফুট দাগটো কি হয় যেতিয়া সোমাই যায় বহুতে নাজানে যে কি সেইটো মাটি ভৰাই লেভেলৰ ওপৰ কৰি তাৰ পিছতহে ৰুব লাগে সদায় সেইটো আমি সেইটো চাই ল'ব ৰোৱাৰ সময়ত পলিথিন মানে কি হয় এনেকুৱা হ'ব নালাগে এনেকে মাটিটোৰ লেভেল আৰু গছৰ গুৰিটো এনেকুৱা হৈ থাকিলে এইটো হলে কি হ'ব বৰষুণৰ পানী আহি এই জাগাবোৰত জমা হ'ব
ৰবৰত 24 ঘণ্টাতকৈ বেছি পানী অলপ যদি থাকে মৰি যায় ই মাৰি পেলায় পানী জমা নোহোৱা মাটিতহে আমি সেইকাৰণে ৰবৰ কৰিব লাগে বুলি কওঁ যে এই পানী যাতে গুৰিটোত কেতিয়াও জমা নহয় সেইকাৰণে আমি কি কৰোঁ মাটিটো এনেকুৱা নহয় গছজোপা এই ওপৰত থাকিবলৈ দিওঁ জইনটো সদায় আৰু ধৰক পানী দিয়াৰ পিছত মাটিটো এনেকৈ বহি গ'ল অলপ মাটি দি পেলাই এইটো অলপ ওখ কৰি দিব এইখিনি গুৰিটো এইডাল যিটো ইয়াৰ পৰা ওলাই আছে এইখিনি অলপ ওখ কৰি দিলে হ'ল তেতিয়া আৰু মানে গুৰিটোত পানী জমা নহয় ৰোৱাৰ ক্ষেত্ৰত আপোনালোকে পলি বেগৰ ক্ষেত্ৰত বিশেষকৈ এইটো বস্তু হয় ভিতৰত সোমাই যায় গাঁতটো 2 ফুট কৰিলেতো গাঁতটো 2 ফুট কৰাৰ পিছত যেতিয়া পলি বেগ বহাই দিব দেখিব অলপমান সোমাই গৈছে বহুতে তেনেকেই ৰুই দিয়ে কন্ট্ৰেক্টক দিলে বেছি বিশেষকৈ হাজিৰা যদি কন্ট্ৰেক্টক দি দিলে যে বোলে আপুনি ইমানটা ৰুব লাগিব ইমান পইচা হ'ল আৰু সেইটো ৰুই গ'ল খালি নাচায় কিন্তু হয়তো কৈ দিব লাগিব যে লেভেলটো মিলাই তলত মাটি ভৰাই লেভেলটো ওখ কৰি তাৰ পিছতহে পুলিটো ৰুব লাগিব তো এইবোৰ সৰু সৰু কথা ৰোৱাৰ সময়ত খেয়াল নাথাকে সেইকাৰণে মানে কৈ দিছোঁ কাৰণ ৰবৰটো এটা সাইন্টিফিক খেতি আপুনিতো আৰু চখত নকৰে যে মই ৰবৰডাল ই মোক ফুল দিব ধুনীয়া বা ফল দিব এইটোৰ পৰা আপুনি ইনকাম পাব লাগিব সেইকাৰণে সেই খেতিটো কৰিব তো যিখিনি বৈজ্ঞানিকসন্মত উপায় আছে সেইখিনি অৱলম্বন কৰিলে আপুনি 100% সফল হ'ব তো আমি আপোনাক ৰাস্তাটো দেখুৱাই দি আছোঁ কৰাটো আপোনালোকৰ নিজৰ কিন্তু আমি সদায় আপোনালোকৰ লগত থাকিম এই 7 বছৰ কিবা এটা আপোনালোকৰ গণ্ডগোল হৈছে আপোনালোকে পোৱা নাই আপোনাৰ ফিল্ড অফিচাৰ আছে ফোন কৰিব বা অফিচ এটা আছে যাব যে মোৰ এইখিনি অসুবিধা হৈছে গছজোপাত এইটো হৈছে কি কৰিব লাগিব কৈ দিয়ক তেওঁ আহিব চাবলৈ তো এই সুবিধাবোৰ আছে আৰু যেতিয়া 6 বছৰ পাৰ হ'লে 7 বছৰত সোমালে নিয়মমতে আপোনালোকৰ যদি যত্ন ভাল হয় তেতিয়া কি হ'ব আপোনাৰ কাটিব পৰা গোলাইটো আহিব ই মোটা হ'ব 125 সেন্টিমিটাৰ এই যে হাতীৰ ভৰি বলে যোনটো জইনৰ পৰা 125 সেন্টিমিটাৰ ওপৰত 50 সেন্টিমিটাৰ যেতিয়া ই মোটা হ'ব গোলাইটো হ'ব তেতিয়া গছজোপা কাটাৰ কাৰণে উপযোগী বুলি আমি কওঁ তাতকে সৰুতে কাটিলে কি হ'ব যিমান আঠা দিব লাগে সিমান আঠা নিদিয়ে আৰু কাৰণ এডাল মেচিউৰ হোৱা নাই গছজোপা ইমেচিউৰ হৈ আছে সেই ইমেচিউৰ গছজোপা কাটিলে ই যিমান দিব লাগে সিমান আঠা নিদিয়ে দ্বিতীয় কথা ই সেই জাগাখিনি কাটা জাগাখিনি অলপমান কোমল হৈ যাব দুৰ্বল হৈ যাব ফলত বতাহ আহিলে এই কাটা জাগাখিনিতে টুকুৰাব তো এইবোৰ যাতে নহয় সেইটোৰ প্ৰতি আপোনালোকে নিজে লক্ষ্য ৰাখিব লাগিব তো ট্যাপিং কেনেকৈ কৰিব লাগে ইও এটা বৈজ্ঞানিক এটা উপায় যোনেতো কৰিব নোৱাৰে আঠা কেনেকৈ ওলাব লাগে নহয় সেইটোৰো ট্ৰেইনিং আমি দিয়াওঁ batch by batch training 2 times training already given দুটা দিলে ট্ৰেইনিং আগতে দিলে তো এইটো কথা এইটো কাৰণে চিন্তা কৰিব নালাগে আমাৰ আজীৱন ট্ৰেইনিং আছে আমি মানুহবোৰৰ পিছত লাগি থাকো আমাৰ উদ্দেশ্য হৈছে চৰকাৰে এটা সুবিধা দিছে মানুহখিনিয়ে সুবিধাখিনি পাব লাগে আৰু মানুহজনে তাৰ পৰা উপকাৰ পাব লাগে খালি নামত এটা স্কিম চলালেতো নহয় তাৰ বেনিফিটটো পাব লাগিব আপোনালোকে তো বেনিফিটটো পাবৰ কাৰণে আমি ৰবৰত আমি আছো আমি আপোনালোকক ৰাস্তা দেখুৱাই লৈ যাম ট্ৰেইনিং দিম সব কৰিম ৰাস্তা দেখুৱাই দিম বাকিখিনি আপোনালোকৰ নিজৰ ওপৰত কথা এতিয়া আৰু এটা আমাৰ ডাঙৰ সমস্যা এতিয়া হৈছে কি ৰাইজে বহুত মানুহে
ঠিকাত দি দিয়ে বাগানটো কন্ট্ৰেক্টত যাৰ খুব বেছি আছে নিজে সম্ভালিব নোৱাৰে তাৰ বাৰু নকওঁ কিন্তু লাগি থাকিব লাগে কিয় দি দিলে কি লোকচানটো হয় আমাৰ ইয়াতে ইমান এতিয়াও সেইটো কাম হোৱা নাই কিন্তু যিখিনি হৈছে এইটো আপোনালোকে চাব যাতে যাক কন্ট্ৰেক্টত দিছে কি ট্যাপিং ট্ৰেইনিং তাৰ আছে কি ট্যাপিং ভালকে জানে মই শিলচৰ এৰিয়াত ইমান বাগান দেখিছো তেনেকে কন্ট্ৰেক্ট দি দিয়া বাগান কাটোতে ট্ৰেইনিং নাই ট্যাপিং কৰোতে গছৰ ফটো ওলাই দিছে প্ৰথম দ্বিতীয় বছৰতে কাট ওলাই দিছে আৰু এই একদম টুকুৰা কৰি পেলাই ডাঙৰ টুকুৰা কৰি দিছে এইবোৰ নাজানাৰ কাৰণে হৈছে মালিকেও নাজানে মালিকে কোনোদিন ট্ৰেইনিঙৰ কাৰণে মাতিলে আহিব পৰা নাই কামৰ ব্যস্ততা যেতিয়া মালিকজনে নাজানে বেলেগ মানুহজনক তাৰ ৰাখা মানে কন্ট্ৰেক্টৰ দিয়া মানুহজনক কেনেকৈ কামটো চাবতো নোৱাৰে কাৰণ বুজি নাপায় তো 1-2 বছৰৰ ভিতৰত গছ শেষ সালটো যদি আৰু নাহে তো আপোনালোকে ইমান বছৰ ইনকাম কেনেকৈ পাব এই আপোনালোকৰ বেলেগৰ ট্যাপিং চাব নালাগে পিঠাগগত ৰমন আছে যে ৰমনৰ ট্যাপিং পুৰণা বাগানখন চাই আহিব গছ যে কাটিছে গমেই নাপায় ইমান ধুনীয়াকে চাল আহিছে নতুন চাল যিমান পাৰে কাঠ নোলোৱাকে গছৰ ক্ষতি নোহোৱাকে ট্যাপিং কৰিব লাগে সেইবুলি বহুতে আকৌ ভয়তে কৰে কি শ্যালো ট্যাপিং বুলি যোনটো কয় যিমানখিনি কাটিব লাগে সিমান নাকাটি আধা কাটে আধাটো কাটাৰ লগে লগে কি হয় তাৰ আঠাটো কমি যায় নোলায় ইমান পিছত কয় মোৰ পোৱা নাই আঠা মোৰ ইনকাম বহুত কম হৈ আছে এই গছটোৰ জাতটোৱে বেয়া জাত দিছিলে নেকি আপোনালোকে লোকটো গৈ গছৰ জাতত পৰে সেইটো নহয় এই কাটাৰ নিয়মটোৰ গণ্ডগোলৰ কাৰণে সেইকাৰণে ট্ৰেইনিংটো দৰকাৰ ট্যাপিং ট্ৰেইনিং আমি যে কওঁ যে ইমানখিনি দৰলৈকে যাব লাগে কাঠটো খালি চুব নহয় কেম্পিয়ামটো কাঠ খাব নালাগে এইবোৰৰ কাৰণে আমি কওঁ তো মেচিন এইবোৰ আমাৰতো স্কিমটো বহুত আছে আৰু আৰপিএছৰ আন্ডাৰত আমাৰ আগতে বহুতেই স্কিম আছিলে এতিয়াও বহুত স্কিম আছে এইবোৰ চলি আছে তো আৰপিএছৰ আমি গঠন কিহৰ কাৰণে কৰিবলৈ কওঁ পিছত যাতে আৰপিএছটোৱে এটা কমিউনিটি স্মোক হাউস কমিউনিটি প্ৰসেসিং সেন্টাৰ যাক কয় গ্ৰুপ প্ৰসেসিং সেন্টাৰ জিপিসি বনাব পাৰে ইয়াৰ পৰা যেতিয়া প্ৰডাকশন হ'ব প্ৰত্যেক কেজি হয়তো মানুহৰ পৰা কিবা এটা ল'ব কিন্তু তাত যিখিনি প্ৰডাকশন হ'ব প্ৰত্যেক কাৰণ কি সিস্টেমটো সমবায় সিস্টেম কোঅপাৰেটিভ সিস্টেম তাত কৰি সবেতো আৰু মেচিন কিনাৰ ক্ষমতা নাথাকে I am from Kerala, the place where the rubber was first planted, and I am actually nearby to the place where this one European Mr. J.J. Murphy planted rubber. It was near Muntakayam, and I am from that place. So it started in 1901, and it is a past 1 century that we have been growing rubber in Kerala. And it is the 3rd or 4th generation that we are growing rubber in Kerala. And I am very happy to see that rubber is penetrating to the interior parts of India, and now it has reached Meghalaya, all this northeast also. But I think in Tripura it has started earlier, and it is 2nd generation that is happening there in Tripura, but it is penetrating to this place. And it is the 1st generation that is happening here. And I have seen Madam demonstrating this planting methods, everything, this crop management, all these things, how it can be done very nicely to you, and you have all understood. And maybe you are thinking it is some sort of time consuming, some more effort is there for planting this rubber. Anyway,
is that we are investing our time and effort into this plantation, and how much effort we are giving into it, how much quality time we are giving into this plantation sector. That determines the returns we get. So initially, for at least for 2 years, you have to give maximum care to these plants. Just like our children, you have to care. Then only it will come up. I have seen many plantations, and I have seen that wherever they have given attention, this plantation is coming up very well. And in some places they have not paid attention, and what happens? These plants will go under the other bushes and weeds, and it will perish, and you will not get the outcome. You will not get the crop from the other plants. And I think many of you are having harvesting rubber trees. I think while coming here, I found in many houses these rubber sheets are there. So you have started reaping the benefits of these plantation, no? And how much you are getting for this rubber sheets as per this today, or now you are getting how much this market price? 180 or 118. 180. That means it is at par with the Kerala market. It is 190, around 190 in Kerala, and you are getting only 10 rupees less. That means people are coming here to collect. No, that means you are making quality sheets. That sheets are good. Otherwise, the price will. I went to Dimapur, and that is in Nagaland, and there they are getting 50 rupees less than the market price in Kerala. So that means you are raising this quality sheets, and that is a very good thing you are doing. Okay. Anyway, you please invest your time in this rubber plantation for at least 2-3 years initially. After that also you will have to attend, but anyway, this initial 2 years are very crucial for this rubber plants to come up. So you invest your time as per the time you invest in your plantation, you will get the benefits. And I am sure those who have raised this rubber plantation, they will be very happy. One or two those yielding plants you have, please raise your hands. Okay, you have. Okay. Oh, you are all are hands. How do you say? What do you say? Is it a very good crop? Your idea, it is good crop compared to other crops. It is a good crop, no? You have no against it. It is a good crop, and it is adding economy to the adding money to your society, no? It is contributing to the economy of your village. Eh? So when one person plants 1 hectare of land and he earns 1 lakh rupees, that means that money will be circulated in this village. He is not keeping it in his house. He will be using it. He will be using it to purchase items, and this money will circulate among this village, and this village will flourish. And this circulation of the money is the root cause of economic development. That is what happens everywhere. And so I think within 10 or 15 years, all these plants that is coming to planting now will be yielding very well, and within 10 to 15 years, this place will be full of rubber trees, and you will be reaping the benefits, and you will have plenty of money, and you will be better than you will be enjoy better conveniences and better lifestyle than in Kerala. That is what we wish
that is how our country will prosper. Okay, thank you for inviting me to